আমাৰ ঢেকিয়াজুলি আমাৰ যি 5টা সমষ্টি আছে ডিব্ৰুগড় জিলাৰ এটাইকেইটা সমষ্টিতে আপোনালোকে জানে যে আমি ক'ৰবাত 10 বছৰ ক'ৰবাত 25 বছৰ ক'ৰবাত 15 বছৰ আমি হাৰি হাৰি আমাৰ কৰ্মীসকল হতাশ হৈ গৈ আছোঁ। কিন্তু আমি দেখিছোঁ যে ইলেকশ্যন হৈ যোৱাৰ পিছত আমি প্ৰতিবাৰে আকৌ নতুন উদ্যমেৰে আমি কাম কৰোঁ। যেনেকৈ আজি ৰঙাপাৰা সমষ্টিটো যেতিয়া বিধায়ক হাৰি যায় তাৰপিছত দলটো মানে আলাহঠনি হৈ যায় যে মানে মাক বাপেক নোহোৱা মাছৰ পোনা যিবিলাক হয় তেনেকুৱা অৱস্থা আমাৰ হয় আৰু সেই সময়ত আমি কোনোবা হয়তো দায়িত্ব লৈ পেলাই সেইখিনি আকৌ উজ্জীৱিত কৰোঁ। আৰু আজিও ইয়াত তেনেকৈ কাতিকুমী ডাঙৰীয়াকে আদি কৰি বহুতে ধৰণৰ উজ্জীৱিত কৰিছে। গৌৰীয়াকে আমাৰ গিৰিমূৰীয়া ডাঙৰীয়াটো আহিছে, অজয় দাদু আহিল, নিৰঞ্জন নাথ ডাঙৰীয়াটো আছে। এতিয়া এটা সবলভাৱে ৰঙাপাৰা সমষ্টিটো আজি আমাৰ তেজপুৰ 5টা সমষ্টিৰ ভিতৰত অহাবাৰ ইলেকশ্যনত যে জিকিব সেইটো 100% খাটাং হৈছে। গতিকে আমি এইখিনি কথা অনুভৱ কৰিব পাৰিছোঁ। খালি আমাৰ এটা কথা, মই বেছি দীঘলীয়া নকৰোঁ, আমাৰ কিন্তু মনৰ কিছুমান মই চৰ্টত কম আজি